প্ৰকৃতিৰ এই যাদুকৰী বাওবাব গছবোৰ দেখিবলৈ ইমান আচৰিত। এয়া সঁচাকৈ এক আচৰিত অভিজ্ঞতা। ইমান উচ্চতাৰ গছবোৰ ইয়াতেহে পোৱা যায়। Welcome to Madagascar. Look at these incredible baobab trees. They are simply breathtaking. And tonight we are continuing our journey. নমস্কাৰ বন্ধুসকল, মই লিসা আৰু হকিজুলি। আপোনালোকে সৰুতে সাধু কথাত কল্পনাতীত কিছুমান গছৰ কথা নিশ্চয় শুনিছিল। আজি মই আপোনালোকক তেনেকুৱা এখন বাস্তৱৰ যাদুকৰীলৈ লৈ যাম। আজি আমি কথা পাতিম পৃথিৱীৰ আটাইতকৈ আচৰিত আৰু মহিমামণ্ডিত গছজোপাৰ বিষয়ে, যাক কভা হয় আফ্ৰিকাৰ বাওবাব। বাওবাব গছটো সঁচাকৈয়ে বিশেষ। বাওবাব গছৰ এই বিশেষত্ববোৰ সকলোকে আকৰ্ষণ কৰে। ইয়াৰ ডাঙৰ কাণ্ড আৰু বিশাল ডালপাত। সঁচাকৈ ই এক বিস্ময়কৰ দৃশ্য। প্ৰথমবাৰৰ বাবে এই গছজোপাক চালে আপোনাৰ চকু থৰ হৈ যাব। ইয়াৰ গঠন ইমানেই ব্যতিক্ৰম যেন কোনোবা খঙাল দেৱতাই খঙৰ ভমকত গছজোপা উফৰাই আনি ওলোটাকৈহে মাটিত পুতি থৈ দিলে। সেইবাবে ইয়াক পৃথিৱীয়ে জানে। পৃথিৱীয়ে জানে আপচাইড ডাউন ট্ৰী বুলি। ইয়াৰ ডালবোৰ যেন পাত নহয়, আকাশৰ মেঘ চুব খোজা কিছুমান বিশাল শিপাহে। Welcome to the Avenue of the Baobabs, the tree of life. It's incredibly majestic. কিন্তু ই কেৱল দেখিবলৈহে আচৰিত নহয়, ইয়াৰ উশাহবোৰতো একোটা অলৌকিকতা আছে। আফ্ৰিকাৰ তীব্ৰ খৰাং আৰু মৰুভূমিৰ বুকুত য'ত পানীৰ টোপাল এটাক লৈ হাহাকাৰ লাগে, তাত এই বাওবাব গছে নিজৰ বিশাল কাণ্ডৰ ভিতৰত প্ৰায় 1,20,000 লিটাৰ পানী জমা কৰি ৰাখে। বাওবাব গছে ইমান পানী জমা কৰি ৰাখে, অবাক হলো। হয়, ইমান বেছি পানী। ভাবি চাওকচোন, এটা জীৱন্ত পানীৰ টেংকি। উফ, তাই কি বলছে? সেইবাবেই আফ্ৰিকান লোককথা আৰু সংস্কৃতিৰ ই কেৱল এজোপা গছ নহয়, ই হৈছে ট্ৰী অফ লাইফ। এতিয়া আমি চাওঁ কেনেকৈ এই আফ্ৰিকান জনজাতিটোৱে বাওবাব গছৰ পৰা পানী উলিয়ায়। এই পানীখিনি খুবেই সুস্বাদু। এইবোৰ মাটিৰ পাত্ৰত পানীখিনি জীৱনৰ গছ, যাৰ ইতিহাস আৰু বিশালতা অতুলনীয়। সঁচাকৈয়ে ই এক অপূৰ্ব সৃষ্টি। এই গছবোৰৰ বয়স শুনিলে আপোনাৰ হুশ উৰি যাব। একোজোপা বাওবাব গছ 2,000 পৰা 3,000 বছৰ পৰ্যন্ত জীয়াই থাকে। এই ফলৰ সোৱাদো অবিশ্বাস্য। যেতিয়া সমগ্ৰ মানৱ সভ্যতাই খোজ কাঢ়িবলৈ শিকিছিল, তেতিয়া এই গছবোৰে পৃথিৱীৰ ইতিহাস নীৰৱে প্ৰত্যক্ষ কৰি আহিছে। প্ৰকৃতিৰ এই অনবদ্য সৃষ্টি বাওবাবে আমাক শিকায় যে পৰিস্থিতি যিমানেই কঠিন বা খৰাং নহওক কিয়, নিজক জীয়াই ৰখাৰ আৰু আনক আশ্ৰয় দিয়াৰ বাট উলিয়াব পাৰি। বাওবাব গছবোৰ বহুত ডাঙৰ আৰু ধুনীয়া হয়। ইয়াৰ ডালবোৰ কিমান ফালি আছে। হয়, গছজোপা বহুত ধুনীয়া লাগিছে। এই ফলবোৰ কিমান মিঠা বাৰু। এই বিশাল বাওবাব গছটোৱে শতিকা ধৰি আফ্ৰিকাৰ আত্মা বহন কৰিছে। ইমান আচৰিত। দেখোন, এইটো বাওবাব গছ কিমান ডাঙৰ, কিমান বিশাল। হয়, কিন্তু এইবোৰ কি ফল? প্ৰকৃতিৰ এক আচৰিত সৃষ্টি এই বাওবাব গছটো। আজি আমি চিনাকি হওঁ এই আচৰিত ছুপাৰ ফ্ৰুট বাওবাব ফলৰ সৈতে। চোৱা, এইটো কিমান ডাঙৰ আৰু সুন্দৰ ফল। ইয়াক নাৰিকল বা লাওৰ দৰে লাগে। হয়, ই বৰ বিশেষ আৰু ইয়াৰ টেক্সচাৰ আচৰিত ধৰণৰ। প্ৰথম চাবনিত বাওবাব ফলটো এটা ডাঙৰ শুকান লাওৰ দৰে লাগে। ইয়াৰ ওপৰৰ খোলাটো অতি টান। কিন্তু ইয়াৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য কি জানেনে? বাওবাবৰ এই ফলবোৰ এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ আৰু ইয়াত থকা পলিফেনলে আমাৰ কোষবোৰক ক্ষতিৰ পৰা ৰক্ষা কৰে। সঁচাকৈ? হয়, নিয়মীয়াকৈ খালে ই বেমাৰৰ পৰাও বচায়। উপকাৰিতা: ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ছাল উজ্জ্বল কৰে আৰু শৰীৰত আইৰণ শোষণ কৰাত সহায় কৰে। হজম শক্তি উন্নত কৰে। এই ফলত প্ৰচুৰ পৰিমাণে দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহ পোৱা যায়। উপকাৰিতা: ই অন্ত্ৰৰ উপকাৰী বেক্টেৰিয়াবোৰক সুস্থিৰ কৰি ৰাখে, কোষ্ঠকাঠিন্য দূৰ কৰে আৰু হজম প্ৰক্ৰিয়া স্বাভাৱিক কৰে। ওজন নিয়ন্ত্ৰণত সহায়ক: যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে বাওবাব ফল অতি লাভদায়ক। ই সঁচাকৈয়ে স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াত থকা ফাইবাৰে পেট বহু সময়লৈ ভৰাই ৰাখে, যাৰ ফলত সঘনাই ভোক লগাৰ প্ৰৱণতা কমে আৰু অতিৰিক্ত খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত ৰাখে। চোৱা, ইয়াৰ ভিতৰত বগা গুৰি আৰু বীজবোৰ কিমান সুন্দৰ। তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে। বাওবাবৰ গুৰিয়ে তেজত চেনিৰ মাত্ৰা হঠাৎ বৃদ্ধি হোৱাত বাধা দিয়ে।
ইয়াৰ ফলবোৰক কোৱা হয় মেংকি ব্ৰেড, যি ভিটামিন চি আৰু পুষ্টিৰে ভৰপূৰ এক ছুপাৰ ফুড। ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টৰ সংমিশ্ৰণে। হ্যাঁ, এই ফলটা আমাদের ত্বককে উজ্জ্বল কৰে। হ্যাঁ, এটা খুব উপকাৰী। ই ছালৰ কোষ পৰা ৰোধ কৰে, কলাজেন উৎপাদন বৃদ্ধি কৰে আৰু ছালখন সজীৱ কৰি ৰাখে। আফ্ৰিকাৰ এই জীৱনৰ গছজোপাৰ বিষয়ে জানি আপোনাৰ মনটো কেনেকুৱা লাগিল? আপুনি কেতিয়াবা ইয়াক কাষৰ পৰা চাব বিচাৰিবনে? কমেণ্টত মোক নিশ্চয় জনাব। যদি প্ৰকৃতিৰ এই যাত্ৰা ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আকৌ লগ পাম এনেকুৱাই কোনোবা এক আচৰিত পৃথিৱীত। তেতিয়ালৈকে বিদায়, ধন্যবাদ। সূৰ্যাস্তৰ এই মনোৰম দৃশ্যৰ সৈতে আজিৰ ভ্ৰমণৰ সামৰণি মাৰিছোঁ।